হিমন্ত আমার আব্বা, হিমন্তর ছাড়া আমি মাদার চোড়ের বাচ্চা আসামে রাজ্যতি করে আমি এনে কাম করে মরি শুয়ারের বাচ্চা। তোর সম্পত্তি থাকতে আমার কাম করলে কিয়া শুয়ারের বাচ্চা মাদার চোড়ের বাচ্চা চালাই একান্ত 1 লাখ টিয়া দিই নাই তো তোরে কাঁচা খাই আলাম কাঁচা চাবাই আলাম শুয়ারের বাচ্চা কাল্লার ভিতরে 1 লাখ টিয়া দিবি নাই তো তোরে বেজাল আছে কই দিছি তোরানির পুত। হে চোর বাচ্চা বাংলাদেশী মিয়া অসমৰ চিয়ামক গালি পাৰিবি তোৰ ইমান সাহস তোৰ ইমান কলিজাত দম হৈছে আমাৰ চিয়ামক গালি পাৰিছা আমাৰ চিয়ামক ভাবুকি দিছা ইমান সাহস তোৰ এড্ৰেছটো দি তোৰ এড্ৰেছটো ঘৰ ক'ত কোন জিলাত কোন গাঁৱত তোৰ এড্ৰেছটো দি তোৰ ঘৰত যাই কিনে মাৰি থৈ আহিম কেলা তোক মানুহ চিনি পোৱা নাই অসমৰ অসমীয়াক চিনি পোৱা নাই যদি অসমৰ অসমীয়া যদি জাগিব লাগে নহয় এই বাংলাদেশী মিয়া একদম কানি টোপলা বান্ধি একদম বাংলাদেশত যাব লাগিব কেলা আমাৰ চিয়ামক গালি দিবি ইমান সাহস এড্ৰেছটো দি তোৰ এড্ৰেছটো লাগে এড্ৰেছটো জলদি এড্ৰেছটো দি নহ'লে তোৰ কথাটো বহুত বেয়া আছে। সেই কুকুৰৰ পোৱালি বাংলাদেশী মিয়া তোক কৈছোঁ তোৰ খালি এড্ৰেছটো দি তোৰ এড্ৰেছটো দিয়াৰ পিছত যদি মই ঘৰত যাই কিনে তোক মাৰি থৈ আহিবা নৰোঁ তেতিয়াহ'লে মোৰ গাত বাঘ হাজৰিকাৰ তেজ নাই। যিজন বাঘ হাজৰিকাই মোগলসকলৰ লগত যুদ্ধ কৰিছিল আহোম ৰজাৰ হৈ সেই বাঘ হাজৰিকাৰ তেজ মোৰ তাত নাই। আৰু বাঘ হাজৰিকাৰ নামটো কোনে দিছিল গম পাইছা? আহোম ৰজাই দিছিল। আহোম ৰজাই বাঘ হাজৰিকাৰ নাম দিছিল আৰু সেই বাঘ হাজৰিকাৰ তেজ মোৰ গাত আছে মোৰ গাত। মই কৈছোঁ তোৰ খালি এড্ৰেছটো দি তোৰ ঘৰত যাই কিনে যি মই মাৰি থৈ আহিব নোৱাৰোঁ মোৰ নামটো উল্টে থৈ দিবি। মই কেলা গৰীয়া মুছলমান বুলি পৰিচয় নেদাওঁ। আমাৰ অসমৰ চিয়ামক ভাবুকি দিবি আমাৰ অসমৰ চিয়ামক ভাবুকি দি পইচা নিয়াৰ চেষ্টা কৰিবি। পইচা লাগে 1 লাখ টকা লাগে তোক ইনকাম কৰি খোৱাৰ কাৰণে। তই বাংলাদেশী মিয়াক তোক 1 লাখ টকা তোক ইনকাম কৰি খোৱাৰ কাৰণে আমাৰ চিয়ামে দিব। তোৰ ভাবুকি শুনি কিনে ইমান সাহস ইমান কলিজা ক'ত পালি তই ইমান কলিজা ক'ত পালি? বাংলাদেশী মিয়া একজন হৈ কিনে আমাৰ অসমৰ চিয়ামক ভাবুকি দিবি ইমান কলিজা ইমান সাহস এই মিয়াবিলাকৰ এই বাংলাদেশী মিয়াৰ ইমান সাহস। অসমত মানুহ নাই অসমত চিয়াম ছাৰৰ হৈ কোনো নাই আমাৰ অসমীয়াবিলাক নাই আমি সকলোৱে আছোঁ। এনেকৈ মাৰিম নহয় এনেকৈ মাৰিম খালি তোৰ এড্ৰেছটো দি তোৰ এড্ৰেছটো লাগে খালি কেলা বাংলাদেশী মিয়া অসমৰ চিয়ামক ভাবুকি দি পইচা খুজিছা পইচা লাগে পইচা লাগে ইমান সাহস। যদি সঁচাকৈ যদি সৎ সাহস আছে খালি এড্ৰেছটো দি তোৰ এড্ৰেছটো লাগে জলদি তোৰ এড্ৰেছটো লাগে। আৰু মই আমাৰ চিয়াম ছাৰক মই অনুৰোধ জনাইছোঁ ইয়াক এই বাংলাদেশী মিয়াক যেনে কি নহওক মই প্ৰফাইলটো দি দিছোঁ এয়া মোৰ প্ৰফাইলটোতে আছে। এই বাংলাদেশী মিয়াক যেনে কি নহওক এড্ৰেছটো ওলাই কেনে ইয়াক জেলত ভৰাব লাগে ইয়াক শাস্তি দিব লাগে ইয়াক জেলত ভৰাব লাগে। আমি আছোঁ আমি অসমৰ ৰাইজ আছোঁ আমি সকলোৱে আছোঁ আপোনাৰ লগত। আপোনাক অনুৰোধ জনাইছোঁ ইয়াক জলদি এৰেষ্ট কৰিব লাগে। আপোনাক ভাবুকি দিব ইমান সাহস ইমান কলিজা ক'ত পালাক মোক সেইটো লাগে। এনেকৈ মাৰিম নহয় কেলা এনেকৈ মাৰি একদম বাংলাদেশৰ সীমা বৰ্ডাৰ পাৰ কৰি দি আহিম। যদি থাকা ভালদৰে থাক আৰু থাকিব নোৱাৰা 2026 পিছত তহঁতক এনেকৈ কাণতলীয়া চৰ মাৰি বাংলাদেশক পঠাম কেলা বাংলাদেশী মিয়া। অসমত থাকিবি অসমৰ খাবি অসমৰ ল'বি আৰু অসমৰ চিয়ামক ভাবুকি দিবি যিজন আমাৰ অসমৰ ৰজা বুলি বৰ্তমান মানে পৰিচয় দিব পাৰি সেইজন মানুহক ভাবুকি দিবি। ইমান কলিজা হৈছে এই বাংলাদেশী মিয়াৰ ইমান সাহস হৈছে। সকলোকে কৈছোঁ এই ভিডিঅ'টো শ্বেয়াৰ কৰি যাতে আমাৰ চিয়াম ছাৰে পায় এই ভিডিঅ'টো জলদি এই বাংলাদেশী মিয়াজনক এৰেষ্ট কৰিব লাগে ইয়াক শাস্তি দিব লাগে। আপোনাক ভাবুকি দিব আমাৰ চিয়ামক ভাবুকি দিব ইমান সাহস ইমান কলিজা। প্লিজ সকলোকে অনুৰোধ জনাইছোঁ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব জলদি।